সুপ্ৰভাত বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে আৰু কৃষ্ণ শইকীয়া ব্লগ চেনেলতে সকলোকে আৰু ৰাতিপুৱা উঠি মেলি গা ধুই মেলি এতিয়া আমি মন্দিৰলৈ যাওঁ। বৰ্তমান যাব ওলাইছো আমাৰ ওচৰতে থকা পাতিভৰা মন্দিৰ। তো আপোনালোকে নাম শুনিছে। আজি ৰাতিপুৱাই আমি তাতে চাকি বন্তি কিছু জ্বলাবলৈ যাওঁ। তো আপোনালোকক দেখুৱাম মন্দিৰটো কেনেকুৱা লাগে, মন্দিৰটোৰ পৰিৱেশটো আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম। আৰু ইয়াতে বস্তুবিলাক লৈ লৈছোঁ, ইয়াতে চাকি ধূপ ধূনা কিবা কিবি লৈ লৈছোঁ। তাত যাই আমি মন্দিৰ পৰিৱেশটো দেখুৱাই থাকিম, তো চাই গৈ থাকক। ফাইনেলি আহি পালোহি মন্দিৰ আৰু মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। ইয়াতে মানে টিউবেল এটা আছে, দেখিবলৈ পাইছে। ইয়াতে হাত ভৰিকেইটা ধুই লওঁ। বন্ধু-বান্ধৱীসকল, এয়া দেখিবলৈ পাইছে সকলোৱে চাকি ধূপ ধূনা জ্বলাই আছে। যিহেতুকে মই আহি পাওঁতে অলপ পলম হ'ল, সেয়েহে ৰাতিপুৱাৰ ভিৰটো বহুতেই হৈছে। আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ। আৰু ভিতৰৰ পৰিৱেশ সকলোৱে এয়া চাকি ধূপ জ্বলাই আছে আৰু ময়ো চাকি ধূপ জ্বলাম। তাৰ আগতে আপোনালোকক এই মন্দিৰটো দেখুৱাই লৈছোঁ। এই মন্দিৰটো ঐতিহ্য এটা বিশ্বাসী মন্দিৰ। আপোনালোকে যি ধৰণৰ আশীষ বিচাৰে আপোনালোকে সকলো প্ৰমাণ পাব। আৰু যিসকলে এই পাতিভৰা মন্দিৰত অহা নাই, আপোনালোকে এবাৰ আহি সেৱা শুশ্ৰূষা কৰিব আৰু আহি মেলি আপোনালোকে যি আশীষ বিচাৰে আপোনালোকে নিশ্চয় প্ৰমাণ পাব। আৰু এই মন্দিৰটো আছে শদিয়া সোণপোৰা নপতিয়া। আৰু এয়া দেখিবলৈ পাইছে মই চাকি ধূপ এনেকৈ জ্বলাই লৈছোঁ। আৰু এই পাতিভৰা মন্দিৰত চাকি ধূপ জ্বলাই মই সেৱা শুশ্ৰূষা এটা কৰি লওঁ। দেখিবলৈ পাইছে এনেকৈ চাকি ধূপ জ্বলাবলৈ মই ৰেডি কৰি ল'লোঁ। এয়া দেখিছে মই এনেকৈ চাকি ধূপ জ্বলাই লৈছোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ। আপোনালোকে কেতিয়াবা আহিব এই মন্দিৰত। আপোনালোকে আহিলে এই মন্দিৰৰ সেৱা শুশ্ৰূষা যদি কৰে নিশ্চয় এদিন প্ৰমাণ পাব। আৰু খুব বিশ্বাসী মন্দিৰ, ইয়াত মানুহ বহুত ভিৰ হয়। আপোনালোকে আহিব কেতিয়াবা, আহি মেলি চাকি ধূপ জ্বলাব। এয়া আমাৰ বেটাই ধূপ চাকি জ্বলোৱাৰ পিছত ইয়াত ফুট আৰু ৰছী হাতত পিন্ধাই দিছে আৰু সকলোকে এনেকৈ পিন্ধাই দিয়ে। দেখিবলৈ পাইছে এনেকৈ বেটাই হাতত ৰছী বান্ধি লৈছে আৰু ময়ো অলপ পিছত বান্ধিম। দেখিবলৈ পাইছে পূজাৰীজনে এনেকৈ মন্ত্ৰ মাতি ৰছী পিন্ধাই দিছে, দেখিবলৈ পাইছে। আৰু এতিয়া ময়ো বহি ল'লোঁ। এতিয়া মোকো এনেকৈ ফুট দিছে আৰু ৰছী পিন্ধাই দিব। আৰু ফাইনেলি মই এতিয়া ৰছী পিন্ধা হৈ গ'ল। এতিয়া ওলাই আহিছোঁ বাহিৰলৈ, দেখিবলৈ পাইছে। আৰু অৱশেষত মই এনেকৈ মন্দিৰটো লাষ্টত সেৱা এটা জনাই মেলি ওলাই আহিলোঁ। ফাইনেলি মন্দিৰৰ সেৱা শুশ্ৰূষা কৰা হৈ গ'ল আৰু এতিয়া আমাৰ মানে সকলোবোৰ হৈ গ'ল। এতিয়া যাব লাগিব ঘৰলৈ। দেখিবলৈ পাইছে খুব সুন্দৰ এটা পৰিৱেশ আৰু মন্দিৰখনৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এইখনে দেখিবলৈ পাইছে আমাৰ পাতিভৰা মন্দিৰ আৰু ভিতৰৰ পৰিৱেশটোতো দেখুৱালোৱে আপোনালোকক। দেখিবলৈ পাইছে এতিয়া মানে বৰ্তমান আমি ঘৰলৈ গৈ আছোঁ। আৰু একেবাৰে লগ পাইছোঁ ঘৰত